নমস্কাৰ, মই ৰুবুল কুমাৰ দাসে আপোনালোকক আন্তৰিকতাৰে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰুবুল ডিজিটেললৈ। শ্ৰদ্ধেয় শিক্ষাগুৰুসকল, আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাবলৈ বিচাৰিছোঁ কিদৰে শিক্ষা ক্ষেত্ৰত নতুনকৈ নামভৰ্তি কৰা ছাত্ৰ ছাত্ৰীসকলক এক্টিভ লিষ্টলৈ আনিব পাৰিব, অৰ্থাৎ তেওঁলোকৰ উপস্থিতি ল'ব পৰা কৰিব পাৰিব। অন্যথা আপোনাৰ বিদ্যালয়ৰ মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যালৈ সেই নতুনকৈ যিখিনি ছাত্ৰ ছাত্ৰী নামভৰ্তি কৰিছে সেই সংখ্যাত অন্তৰ্ভুক্ত কৰিব পৰা কিদৰে কৰিব পাৰিব। তেনেহ'লে পলম নকৰি আহক ভিডিঅ'টো চাওঁ। ইয়াৰ বাবে আপোনালোকে পোনপ্ৰথমে শিক্ষা সেতু পৰ্টেলটোত অ'পেন কৰিব লাগিব। মনত ৰাখিব, এপ্লিকেশ্যনটোত নহয়, পৰ্টেলটোত আপোনালোকে নিজৰ বিদ্যালয়ৰ ইউজাৰ আইডি আৰু পাছৱৰ্ড ব্যৱহাৰ কৰি পেলাই আপোনালোকে লগ ইন কৰিব। লগ ইন কৰাৰ পিছত যিটো আমাৰ ইণ্টাৰফেচ আহিব, সেই ইণ্টাৰফেচটোৰ বাওঁফালে ওপৰৰ ফালে থকা তিনিডাল আঁচত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আমাৰ এখন ডেছবৰ্ড আছে। ডেছবৰ্ডৰ তলতে বিভিন্ন অপশ্যনসমূহ আছে। তাতে দেখা পাব ষ্টুডেণ্ট মেনেজমেণ্ট। পোনপ্ৰথমে আমি ষ্টুডেণ্ট মেনেজমেণ্টটোত ক্লিক কৰিম। ষ্টুডেণ্ট মেনেজমেণ্টটোত ক্লিক কৰাৰ লগে লগে তলৰ ফালে দেখিব এড নিউ ষ্টুডেণ্ট আছে। তো এড নিউ ষ্টুডেণ্টটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে নতুনকৈ যিসকল ছাত্ৰ ছাত্ৰী নামভৰ্তি কৰিব বিচাৰিছে তেওঁলোকৰ যিবোৰ তথ্য আছে সেই তথ্যসমূহ দি 4টা শিতানত আহে তথ্যসমূহ। সেইখিনি নেক্সট কৰি গৈ থাকিব লাগে। তো 4টা শিতানত একেবাৰে শেষত বেংকৰ তথ্যখিনি বিচাৰে ছাত্ৰ বা ছাত্ৰীগৰাকীৰ। তো বেংকৰ তথ্যখিনিলৈকে আপোনালোকে যদি দিব পাৰে দিব। আৰু তাত এটা কথা মনত ৰাখিব, যিখিনি ষ্টাৰ মাৰ্ক থাকে, ৰঙা ষ্টাৰ মাৰ্ক দিয়া থাকে, সেই তথ্যখিনি আপোনালোকে অন্তৰ্ভুক্ত কৰাটো বাধ্যতামূলক। কিন্তু যিখিনিত ৰঙা ষ্টাৰ মাৰ্ক নাথাকে সেইখিনি আপোনালোকে যদি নাথাকে আপোনালোকৰ হাতত নিদিলেও হ'ব। কিন্তু সেই 4টা শিতানত একেবাৰে শেষৰ শিতানটো বেংকৰ তথ্য, সেই তথ্যটো দিয়াৰ পাছত আপোনালোকে ছেভ কৰি দিলে সেই ছাত্ৰ বা ছাত্ৰীগৰাকী নতুনকৈ নামভৰ্তি হোৱাটো চূড়ান্ত হয়। এতিয়া কথাটো হ'ল, আপোনালোকে নতুনকৈ নামভৰ্তিটো কৰিলে, কিন্তু সেই ছাত্ৰ বা ছাত্ৰীগৰাকী, মই ধৰিছোঁ আপোনালোকে 3জন নতুন ছাত্ৰ ছাত্ৰী অন্তৰ্ভুক্ত নামভৰ্তি কৰিলে। এতিয়া সেই 3জন ছাত্ৰ ছাত্ৰী আপোনালোকৰ মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যালৈ আহিলে নে নাই? অৰ্থাৎ আগতে যদি আপোনালোকৰ 100জন আছিলে মুঠ ছাত্ৰ ছাত্ৰী, এতিয়া 103জন হ'লনে নাই? কিন্তু আপোনালোকে নতুন নামভৰ্তি কৰাৰ পিছত 100জনৰ পৰা 103জন কিন্তু নহয়। আৰু তাৰ বাবে আপোনালোকে এটা বিশেষ কাম কৰিব লাগিব। তাৰ বাবে আপোনালোকে পুনৰ সেই ডেছবৰ্ডলৈ যাব লাগিব। ডেছবৰ্ডত গৈ তলৰ ফালে দেখা পাব যিখিনি অপশ্যন আছিলে, অপশ্যনখিনিতে এটা আছে যে নিউ ষ্টুডেণ্ট এপ্ৰুভেল বুলি আছে। নিউ ষ্টুডেণ্ট এপ্ৰুভেল, সেই নিউ ষ্টুডেণ্ট এপ্ৰুভেলটোত আপোনালোকে ক্লিক কৰি দিব। নিউ ষ্টুডেণ্ট এপ্ৰুভেলটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ বিদ্যালয়খনৰ যিখিনি ছাত্ৰ ছাত্ৰী আপোনালোকে নতুনকৈ এণ্ট্ৰি কৰিছিলে সেই ছাত্ৰ ছাত্ৰীখিনি ওলাই আহিব। তেওঁলোকৰ নামখিনি ওলাই আহিব। 1জন দিলে 1জন, 2জন, 5জন, যিখিনি দিয়ে গোটেইকেইজন ছাত্ৰ ছাত্ৰী ওলাই আহিব। আপোনালোকে দেখা পাব, আপোনালোকৰ সন্মুখত আহিব। আৰু তাৰ কাষতে এটা এটা খালী বগা বক্স দেখিব। সেইখিনিত বগা বক্সকেইটাত আপোনালোকে চুই দিলে সেইটোত এটা ৰাইট ক্লিক আহি যাব। তো সেইখিনি চিলেক্ট হৈ যাব। আৰু চিলেক্ট হোৱাৰ পাছতে আপোনালোকে তলৰ ফালে এটা অপশ্যন দেখিব এপ্ৰুভ বুলি আছে, আৰু ৰিজেক্টটো আছে। কিন্তু আপোনালোকে কিবা কাৰণত যদি ভুল হৈছে তেনেহ'লে ৰিজেক্টটো কৰিব পাৰে। কিন্তু যিহেতুকে আমি এতিয়া এপ্ৰুভ কৰিব গৈ আছোঁ, সেই চিলেক্ট কৰা ছাত্ৰ ছাত্ৰীখিনি এপ্ৰুভ কৰি দিয়াৰ লগে লগে আপোনালোকে দেখা পাব আপোনালোকৰ যি মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা, সেই মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো বাঢ়ি গৈছে। অৰ্থাৎ আগতে 100 আছিলে, এতিয়া 3জন যদি নতুনকৈ ভৰ্তি কৰিছে তেনেহ'লে 103জন হৈ গৈছে। কিন্তু এটা কথা মনত ৰাখিব, সেই 103জন হৈছে সঁচা, কিন্তু তেওঁলোকৰ উপস্থিতি দিব পৰাকৈ কিন্তু এতিয়া নহ'ব। আপোনালোকে সেই ছাত্ৰ ছাত্ৰীখিনি উপস্থিতি দিব পৰা কৰিবলৈ হ'লে আপোনালোকে এপ্লিকেশ্যনটোত গৈ যিটো আমাৰ ষ্টুডেণ্ট এনৰলমেণ্ট আছে, ষ্টুডেণ্ট এনৰলমেণ্ট ঘৰটোত গৈ আপোনালোকে কোনটো শ্ৰেণীত নতুন এণ্ট্ৰি কৰিছে সেইটো অ'পেন কৰাৰ লগে লগে আপোনালোকে দেখা পাব সেই ছাত্ৰ বা ছাত্ৰীগৰাকীৰ বিপৰীতে
ফটো নাই ৰঙা হৈ থাকিব গতিকে সেই ৰঙাটোত ক্লিক কৰি আপোনালোকে সেই ছাত্ৰ বা ছাত্ৰীগৰাকীৰ ফটোটো কেপচাৰ কৰি ল'ব লাগিব তেতিয়াহে তাৰ পাছতহে আপোনালোকে ষ্টুডেণ্টটোৰ এটেণ্ডেঞ্চটো ল'ব পাৰিব গতিকে আজিলৈ ভিডিঅ'টো আছিলে ইমানেই যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এতিয়াও মোৰ চেনেল ৰুবুল ডিজিটেল যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব তো আজিলৈ আহিছোঁ ধন্যবাদ